নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ঈশ্বৰ কৃষ্ণৰ তত্ত্ব। ৰাম ঈশ্বৰে সৰ্বদা প্ৰাৰ্থনা কৰিয়া বিনাশয় বিঘ্নিশয় মনৰ যি হব শুদ্ধয় অভিলাষ অৱশ্যে সিদ্ধি হয়। অজ্ঞানী মনুষ্যে ঈশ্বৰ নমানি ঈশ্বৰ কৃপা নেদেখে দেখি অন্ধলা জন্ম মৃত্যু জৰা কালৰূপে কেনে লেখে কোনে বাৰু বিদ্যা ধনৰ প্ৰভাৱে মৃত্যুৰ হাত সাৰিছে বাল্য যোৱা বৃদ্ধ যাকে মাৰিছে বুদ্ধিৰে কোনে ৰাখিছে সিকাৰণে জ্ঞানী ভক্ত অৱশেষে জানিলে ঈশ্বৰ আছে সিজনৰ প্ৰীতি কৰ্ম আচৰিয়া সৰ্বসুখ মিলে পাছে শাস্ত্ৰৰ নিৰ্দেষ্টা ঋষি মুনিগণে ঈশ্বৰৰ তত্ত্ব পাই যিমতে বিচৰে ব্ৰহ্মাণ্ড পালিছে আৰু আভাসো দিছে বুজাই সমস্ত ঐশ্বৰ্য সমস্ত ধৰ্মৰ সমস্ত শ্ৰী যশৰ জ্ঞান বৈৰাগ্যৰে স্বয়ো সম্পদৰে তেকে বোলে ঈশ্বৰ জীৱৰ উৎপত্তি প্ৰলয় বিধান বন্ধ মুখ্য জাতিৰ বিদায় বিদায় নিয়ন্ত্ৰিত যাৰ সিজন ঈশ্বৰ কৈ অব্যক্ত ৰূপেৰে সদা নিয়মিছে চন্দ্ৰ সূৰ্য হজত আৰু দেখা যত
বিশ্ব ব্ৰহ্মাণ্ডত পালিছে কেনে পত্ৰ সূৰ্যে উত্তাপতা চন্দে শীতলতা কিবা ৰূপে বায়ুবয় জলৰ দ্ৰবিতা পৃথিৱী সজোতা জানিবাই আছে নিশ্চয় পাপীক দণ্ডিছে পুণ্য বানে সুখ অয়কাতৰে দিছে ফল তাৰ প্ৰতিৰোধ পাৰ্থিব চেষ্টাৰে নখাটিব কোনো বল কোনোৱে পৰৰ হিংসা নকৰিবা তেওঁৰে সবে সন্তান দুদিনৰ বাবে খিয়লা খিয়লি দেহ এৰি যাব প্ৰাণ আত্মা ঈশ্বৰ কৃষ্ণক আমি সৰ্বদাই তেখেতক আমি প্ৰাৰ্থনা কৰিব লাগে তেখেতে আমাক এই সংসাৰলৈ আনিলে সেইকাৰণে তেখেতক চিট দি আগবাঢ়িলে আমাৰ যিবিলাক শৰীৰৰ যিবিলাক আপদ বিপদ বিঘিনি এই সকলোবিলাক অঁতৰাই পেলাই মনৰ যিবিলাক শুভ অভিলাষ এই সকলোকে তেখেতে সিদ্ধি কৰে যিবিলাক অজ্ঞানী নাস্তিকপৰায়ণ লোক এওঁলোকে ঈশ্বৰ কৃষ্ণক তেখেতলৈ নামানে আৰু ঈশ্বৰ কৃষ্ণও তেখেতসকলে কৃপা নাপায় তেওঁলোকে দেখিও নেদেখে যে জন্ম মৃত্যু ব্যাধি অৰ্থাৎ বেমাৰ এইবিলাক কালৰূপে স্বজন কৰিছে পালিছে আৰু মৃত্যু হৈছে আৰু ব্যাধি হৈছে কেনেৰূপে হৈছে তেওঁলোকে ইয়াৰ মনত জ্ঞান তেওঁলোকৰ উৎপত্তি নহয় যে কোনেও বিদ্যা বা ধনৰ বলত এই সংসাৰত মৃত্যু হাত সাৰিব নোৱাৰে বাল্য যোৱা বৃদ্ধ এই সংসাৰত যাকেই এই সংসাৰৰ পৰা গৰাকীয়ে নিছে কোনেও কাকো বুদ্ধিয়ে ৰাখিব নোৱাৰে সেইকাৰণে জ্ঞানীসকলে জানিলে যে এই বিশ্ব ব্ৰহ্মাণ্ডত আত্মা ঈশ্বৰ কৃষ্ণই সকলোকে চলাইছে আছে বুলি তেখেতসকলে প্ৰমাণ কৰিলে যে তেখেতসকলৰ কৃষ্ণৰ শ্ৰদ্ধা ভক্তি আগ্ৰহৰ কাৰণে আমি সদায় বেদৰ স্ববিধ শুভকৰ্ম কৰিব লাগে তেতিয়া এই সংসাৰত সকলো সুখ গৰাকীয়ে মিলায় শাস্ত্ৰত যিখিনি নিৰ্দেশ দিয়া আছে ইয়াৰ ঋষিমুনিসকলে এই শাস্ত্ৰৰ তত্ত্ব পাইছে যি ব্ৰহ্মাণ্ডক গৰাকীয়ে চলাইছে ইয়াৰ আভাস দিছে সমস্ত ঐশ্বৰ্য সকলো ধৰ্মৰ আৰু যশ শ্ৰী জ্ঞান বৈৰাগ্যৰ ছয় সম্পত্তি যিগৰাকী আত্মা ঈশ্বৰ কৃষ্ণই দিছে তেখেতে আমাৰ পিতৃ মাতৃ আমি সদায় তেখেতক শ্ৰদ্ধা ভক্তি কৰিব লাগে জীৱৰ জন্ম আৰু মৃত্যু ইয়া হৈছে বিধান কৰ্ম অনুসাৰে পৃথিৱীলৈ আনে কৰ্ম অনুসাৰে আয়ুষ শেষ হ'লে এই সংসাৰৰ পৰা লৈ যায়
বন্ধৰ মুখ্য মুক্তি আৰু যান্ত্ৰণা এয়া গৰাকী কৰ্ম অনুসাৰী দিয়ে যে বিদ্যা অবিদ্যাৰ আত্মা ঈশ্বৰ কৃষ্ণই সকলো নিয়ন্ত্ৰণ কৰে তেখেতে হৈছে আমাৰ ঈশ্বৰ তেখেতে অব্যক্ত ৰূপে এই বিশ্ব ব্ৰহ্মাণ্ডত সকলোকে চলাই আছে চন্দ্ৰ সূৰ্যৰ গ্ৰহ আদি কৰি আমি যিমানবিলাক এই বিশ্বত দেখিছোঁ সকলো আত্মা ঈশ্বৰ কৃষ্ণই সকলোকে সৰ্বৰূপে তেখেতে ভূতত থাকি সকলোকে চলাই আছে সূৰ্যই উত্তাপতা দিছে চন্দ্ৰই শীতলতা প্ৰদান কৰিছে আৰু বায়ুৱে সকলোকে সমভাৱে সকলোকে বায়ু দিছে জলৰ দবিতা জলে কেতিয়াও কাৰো অসুবিধা নকৰে তেখেতে পাৰ লংঘন নকৰে জলে আৰু পৃথিৱীত সকলো জীৱৰ স্বজন হয় সেইকাৰণে এই বিশ্বত ঈশ্বৰ আছে বুলি জ্ঞান কৰি পেলাই তেখেতক আমি ভক্তি কৰিব লাগে আত্মা ঈশ্বৰ কৃষ্ণই পাপীক কি কৈছে দণ্ড কৰিছে আৰু পুণ্য অন্তক সুখেৰে এই সংসাৰত ফল দিছে তেখেতৰ প্ৰতিৰোধ যোনে পাৰ্থিৱ চেষ্টাৰে তেখেতে ৰোধ কৰিব বিচাৰিছে ইয়াত কোনো ধন টকা পইচা একো বল নাখাটে সেইকাৰণে আমি কোনো লোকেই পৰৰ হিংসা কৰিব নালাগে উৰি থকা বুৰি থকা গজি থকা ভমি থকা এই আমি সকলোৱে আত্মা ঈশ্বৰ কৃষ্ণৰ আমি চাৰিমুঠি জীৱৰ আমি সকলোৱে তেখেতৰে সন্তান সেইকাৰণে কাকো আমি হিংসা কৰিব নালাগে এই সংসাৰখন হৈছে দুদিনীয়া জন্ম আৰু মৃত্যু ইয়াত আমি খিয়লা খিয়লি কৰি পেলাই হাই কাজিয়া কৰি একো লাভ নাই আমাৰ প্ৰাণবায়ু যেতিয়া যাব এই শৰীৰটো ইয়াতে পৰি থাকিব ইয়াত এনে খিয়লা খিয়লি কাজিয়া পেচাল কৰি একো লাভ নাই ঈশ্বৰ কৃষ্ণত শুদ্ধ সত্যৰ পথেৰে তেখেতক ধ্যান ধাৰে তেখেতৰ নাম গুণ লৈ শুদ্ধ সত্যৰ পথত আগবাঢ়িলে গৰাকীয়ে সকলোকে মংগল কৰে পৰম ঈশ্বৰ কৃষ্ণৰ পৰম নিৰ্মল চৰিত্ৰ কথাৰ জৈত প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে তৈতেহে কৰ নিবাস যে পৰম ঈশ্বৰ কৃষ্ণৰ নাম গুণ য'ত শ্ৰৱণ কীৰ্তন হয় তাত য'ত ঈশ্বৰ কৃষ্ণৰ ব্যাখ্যা আদি প্ৰকাশ হয় তাত গংগা আদি যিমানবিলাক তীৰ্থ আছে তাতেই নিৰ্বাহ হয় বেদৰ ৰহস্য হৰিৰ কীৰ্তন নুশুনিলে সাৱধানে যমৰ কিংকৰে তপত শলাক বহাৱে তাহাৰ কাণে যে বেদৰ যি ৰহস্যৰ তত্ত্ব এই হৰি কৃষ্ণৰ গুণ নাম তেখেতৰ যেনে কীৰ্তন শুদ্ধভাৱে যেনে আমি নকৰোঁ বা আমি সাৱধানে নুশুনিলে যমৰ কিংকৰে তপত শলাক কাণত সোমোৱাই তেতিয়া আমি কাণেৰে নুশুনা হওঁ সেইকাৰণে তেখেতত চিত দি তেখেতৰ নাম গুণ লৈ আমি আগবাঢ়িলেই এই জগতত সকলোৱে উপকাৰ হয় আমি ইমানতে ৰাখিছোঁ আৰু গৈছোঁ কোটি কোটি ঘূৰ অপৰাধনীতে কৰয়া মৃদুৰা হে হৰে মোক ৰাখ হেন মানি খমিয় ককি পাময় ৰাম খমিয় ককি পাময় গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ